আমাৰ ইণ্ডিয়াৰ ভিতৰত আপোনালোকে বহু ধৰণৰ কোম্পানী চাবলৈ পায়। তাৰে ভিতৰত এক ধৰণৰ কোম্পানীজ হ'ল আমাৰ গভৰ্ণমেণ্ট কোম্পানীজ। যোনখিনি কোম্পানীজ আমাৰ গভৰ্ণমেণ্টে ৰান কৰে, সেইখিনি কোম্পানীক আমি গভৰ্ণমেণ্ট কোম্পানীজ বুলি জানো। আৰু তেনেকৈ ধৰণৰ বহু গভৰ্ণমেণ্ট কোম্পানীজ আছে, যোনখিনি কোম্পানী যেতিয়া বিলুপ্ত হৈ গ'ল, সেই কোম্পানীজখিনি এতিয়া এক্সিষ্টে নকৰে। কিয় এক্সিষ্ট নকৰে? বিকজ সেই কোম্পানীজখিনি ইমানেই লছ কৰিছে যে সেই কোম্পানীজখিনি এতিয়া বন্ধ হৈ গ'ল। যেনেকৈ আপোনালোকে বহুত ধৰণৰ লছ মেকিং কোম্পানী চাব পাৰে। BSNL হ'ব পাৰে, সেইখিনি এটা লছ মেকিং কোম্পানী হয়। তাৰপিছত আপোনালোকে বেংকছৰ কথা জানে, বহুখিনি বেংকছ মাৰ্জ কৰিবলগীয়া হ'ল। কিয়? বিকজ বেংকছখিনি লছ কৰি আছিলে। বেংকছৰ যোনবোৰ টাৰ্ণঅভাৰ, যোনবোৰ কেপিটেল, সেইটো কমি গৈ আছিলে। সেইকাৰণে বেংকছখিনি মাৰ্জ কৰি মেলি আনিলে, যেনেবাকৈ বেংকছখিনি আৰু ষ্ট্ৰং হ'ব পাৰে। চ' তেনেধৰণৰ বহুত ক্ৰাইটেৰিয়া থাকে। গভৰ্ণমেণ্টে বহু ধৰণৰ ষ্টেপছ লয় এটা কোম্পানীক বচাবলৈ, আৰু যেতিয়া বচাব একেবাৰে নোৱাৰে, তেতিয়া কোম্পানীজখিনি বন্ধ হৈ যায়। চ' ঠিক তেনেধৰণৰে আমাৰ অসমৰ ভিতৰতো বহুখিনি কোম্পানীজ আছে। সেই কোম্পানীজখিনি বৰ্তমান বহুত হিউজ লছত আছে, আৰু তেনেকৈ ধৰণৰে বহু কোম্পানীজ বন্ধও হৈ গ'ল, আৰু বহুখিনি কোম্পানীজ এতিয়া ইমানেই লছত আছে যে বন্ধ কৰিবলগীয়া হ'ব পাৰে। চ' আমি এইখিনি কথা এতিয়া জানিম এইটো ভিডিঅ'ত। চ' মোৰ নাম ৰজত পল, আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি ইনচাইটলৈ। লেটছ বিগিন দ্য ভিডিঅ'। চ' ইয়াত আপোনালোকে চাব পাৰিছে আছাম ট্ৰিবিউনৰ এখন আৰ্টিকেল, আৰু এই আৰ্টিকেল এইটো বছৰৰে হয়, October 10। আৰু ইয়াতে এই আৰ্টিকেলত এইটো জনোৱা হৈছে যেনিবা আমাৰ অসমৰ ভিতৰত যিমানখিনি গভৰ্ণমেণ্ট কোম্পানীজ আছে, মানে যোনখিনি কোম্পানীজ আমাৰ ষ্টেট গভৰ্ণমেণ্টে অ'ন কৰে, মানে এটা কোম্পানীৰ ভিতৰত যিমানখিনি শ্বেয়াৰ্ছ আছে, সেই শ্বেয়াৰ্ছৰ যোনটো ভেলুৱেশ্যন, তাৰে ভিতৰত 51% যেতিয়া গভৰ্ণমেণ্টে অ'ন কৰিব, সেই কোম্পানীটোক কোৱা হ'ব এটা ষ্টেট গভৰ্ণমেণ্ট কোম্পানী। চ' তেনেকৈ ধৰণৰে আমাৰ অসম গভৰ্ণমেণ্টে অ'ন কৰে 40টা কোম্পানীজ তেনেকুৱা। ইয়াতে আপোনালোকে চাব পাৰিছে যেনেকৈ আছাম স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন, আছাম টি কৰ্প'ৰেশ্যন লিমিটেড, আছাম গেছ কোম্পানী লিমিটেড, আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড। ঠিক তেনেধৰণৰে এনেকুৱা ধৰণৰ বহু কোম্পানীজ আছে, যোনবোৰ কোম্পানীজ আমাৰ ষ্টেট গভৰ্ণমেণ্টে অ'ন কৰে। আৰু এই কোম্পানীজখিনিৰ ভিতৰতে 13টা এনেকুৱা কোম্পানীজ আছে, সেইখিনি কোম্পানীজ এতিয়া নেগেটিভত গৈ আছে। আৰু 1-2 বছৰৰ পৰা নহয়, লাষ্ট 10 yearsৰ পৰা সিহঁতৰ গ্ৰ'থ নেগেটিভ, সিহঁতৰ প্ৰফিট নেগেটিভ, সিহঁতৰ কেপিটেললৈকে নেগেটিভত চলি আছে। চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা, আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা, বিকজ আমাৰ ষ্টেট গভৰ্ণমেণ্ট কোম্পানী হয়। আৰু এই কোম্পানীখিনি যে এতিয়ালৈকে চলি আছে লাষ্ট 10 yearsৰ পৰা উইদাউট প্ৰফিট, উইদাউট গ্ৰ'থ, উইদাউট পাৰফেক্ট কেপিটেল, কাৰ পইচা ইনভেষ্ট কৰি চলি আছে? আমাৰ টেক্স পেয়াৰৰ পইচা। চ' আমাৰ টেক্সৰ যোনখিনি পইচা, আমাৰ গভৰ্ণমেণ্টে এই পইচাখিনি ইনভেষ্ট কৰি কৰিয়ে কোম্পানীটো ৰান কৰি কৰি লৈ গৈ আছে। বিকজ যদি ইনভেষ্ট নকৰে গভৰ্ণমেণ্টে, এই কোম্পানীটো বন্ধ হৈ থাকিব। বিকজ এই কোম্পানীটোৰ ওচৰত নিজৰ প্ৰফিটেই নাই এই কোম্পানীটো চলাই ল'বলৈ। চ' নিজৰ প্ৰফিট দি কিনিহে এটা কোম্পানী নিজকে ডেভেলপ কৰে আৰু চলাই লৈ যায় আগত। যেতিয়া এই প্ৰফিটটোৱে নাথাকিব, চ' কোম্পানীখিনি ক'ৰ পৰা ইনভেষ্ট কৰিব? ইনভেষ্ট কৰিব নোৱাৰে। তাৰমানে গভৰ্ণমেণ্টে নিজৰ ফাণ্ডৰ পৰা ইনভেষ্ট কৰি আছে এই কোম্পানীখিনিক চলাই লৈ যাবলৈ। চ' ইয়াতে বৰ ধুনীয়াকৈ লিখা আছে, লছেছ অফ SPSEs মানে ষ্টেট পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ এৰ'ডেড পাব্লিক ৱেল্থ, মানে পাব্লিকৰ যোনবোৰ পইচা সেইখিনি ইনভেষ্ট কৰি আছে, আৰু ষ্টেট পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজখিনি লছত গৈ আছে, আৰু একো ৰিটাৰ্ণত দিবই পৰা নাই গভৰ্ণমেণ্টক আৰু পাব্লিকক। আৰু এই ৰিপৰ্টটো এটা আমাৰ CAG ৰিপৰ্ট আছে, তাৰ পৰা লোৱা হৈছে। আমাৰ যোনটো কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা যোনখন ৰিপৰ্ট আহে মানে কোম্পানীজৰ ওপৰত, সেই ৰিপৰ্টৰ ভিতৰতে পোৱা গৈছে আমাৰ অসমৰ ভিতৰত যোনবোৰ পৰিস্থিতি চলি আছে গভৰ্ণমেণ্ট কোম্পানীজৰ, তাৰ পৰাহে এই গোটেই ডিটেইলছবোৰ লোৱা হৈছে। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে এজ অন 2021, 2021 আৰু 22 চনৰ ভিতৰত 11টা লছ মেকিং কোম্পানীজ আছিলে। তাৰে ভিতৰত 2খন এগ্ৰিকালচাৰ কোম্পানীজ, 2খন ফিনান্স ছেক্টৰৰ কোম্পানীজ, 3খন ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰৰ কোম্পানীজ, 2খন মেনুফেকচাৰিং ছেক্টৰৰ কোম্পানী, আৰু 1খন পাৱাৰ ছেক্টৰৰ কোম্পানী, আৰু 1খন ছাৰ্ভিচ ছেক্টৰৰ কোম্পানী। আৰু CAG ৰিপৰ্টে এইটোও জনাইছে এই পাৱাৰ ছেক্টৰৰ যোনটো কোম্পানী হয় সেইটো হ'ল APDCL, আৰু এখন হ'ল ছাৰ্ভিচ ছেক্টৰৰ কোম্পানী, সেইটো হ'ল ASTC। তাৰে বাহিৰে বাকী 11টাৰ ভিতৰত 9খন কোম্পানীটো একদমেই ভেলুলেছ হয়। মানে এইখিনি থাকা নাথাকা একেটাই কথা। আৰু চেণ্টিনেলৰ এটা আৰ্টিকেল আছে, সেই আৰ্টিকেলখন এপ্ৰিল মাহৰ আৰ্টিকেল 2023, মানে এইটো বছৰৰে। আৰু এই আৰ্টিকেলত জনোৱা হৈছে পাব্লিক ছেক্টৰ যিবোৰ কোম্পানীজ আছে মানে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ, তাৰে ভিতৰত 13খন বন্ধ হৈ গ'ল, মানে বন্ধ কৰি দিলে এতিয়া গভৰ্ণমেণ্টে। আৰু 3খন এতিয়া ইনঅপাৰেটিভ মোডত আছে। মানে ইনঅপাৰেটিভ মানে অপাৰেটিভ নহয়, জাষ্ট আছে আৰু গভৰ্ণমেণ্টৰ হাতত, বাট নট ইন ৰানিং কণ্ডিশ্যন। সেইটো এতিয়া বন্ধ হৈ আছে ক'ব গ'লে। চ' তাৰে বিষয়ে ষ্টেট গভৰ্ণমেণ্টে জনাইছে যে 2006ৰ পৰা 23টা পাব্লিক ছেক্টৰ কোম্পানীজৰ ভিতৰত 13খন গভৰ্ণমেণ্টে এতিয়ালৈকে বন্ধ কৰিলে, আৰু 3খন এতিয়া বৰ্তমান ইনঅপাৰেটিভ মোডত আছে। আৰু গভৰ্ণমেণ্টে এইটো জনাইছে যে আমাৰ ইমান বছৰৰ পৰা যিবোৰ কোম্পানী গভৰ্ণমেণ্ট অ'ন হৈ আছিলে, মানে 1955ত কিছুমান কোম্পানী গভৰ্ণমেণ্টে নিজৰ আণ্ডাৰত আনিলে, 1960ত আনিলে, 1972, 1974, 1975, 1979,
আৰু ইমানখিনি কোম্পানী যে গভৰ্ণমেণ্টে নিজৰ আণ্ডাৰত আনিলে তাৰে ভিতৰতে আহে এই 13খন কোম্পানীজ যোনবোৰ কোম্পানী এতিয়া গভৰ্ণমেণ্টে বন্ধ কৰি দিলে আৰু গভৰ্ণমেণ্টে ভেৰিয়াছ ৰিজনছ দিছে এই কোম্পানীখিনি বন্ধ হোৱাৰ কাৰণে যেনেকৈ কোম্পানীজখিনি লছত গৈ আছিলে ভালদৰে ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনটেইন কৰা হোৱা নাই আৰু প্ৰডাকশ্যন লেছ হৈ আছিলে মানে আগৰ নিচিনাকৈ প্ৰডাকশ্যন কৰিব পৰা নাই আৰু গভৰ্ণমেণ্টে এইটোও কৈছে যে গভৰ্ণমেণ্টৰ কাম হ'ল গভৰ্নেন্স কৰা কোম্পানী চলোৱা নহয় গভৰ্ণমেণ্টে কোম্পানীজখিনি যেতিয়া অ'ন কৰে এইটো এটা গভৰ্ণমেণ্টৰ ওপৰত ৰেছপনচিবিলিটি আহি যায় কোম্পানীজখিনি চলাবলৈ আৰু গভৰ্ণমেণ্ট কোম্পানীজখিনি চলাবলৈ অলপ টান হয় বিকজ ইয়াতে বহুখিনি কথা আহি যায় যেনেকৈ আপোনাৰ এমপ্লয়িজ ইউনিয়নৰ কথা আহি যায় এমপ্লয়িজে এটা ইউনিয়ন বনাই লয় তাৰপিছত এমপ্লয়িজে দাবী কৰে বস্তুখিনি এইটো প্ৰাইভেট ছেক্টৰততো এমপ্লয়িজে দাবী কৰিব নোৱাৰে ছ' ইয়াতে গভৰ্ণমেণ্টৰ ওপৰত এটা প্ৰেছাৰ থাকে এমপ্লয়িজৰ প্ৰেছাৰ প্ৰডাকশ্যনৰ প্ৰেছাৰ যোনখিনি বস্তু আৰু যোনখিনি প্ৰেছাৰ এটা প্ৰাইভেট ছেক্টৰ কোম্পানীৰ হাতত নাথাকে এটা প্ৰাইভেট ছেক্টৰ কোম্পানীৰ ওপৰত প্ৰেছাৰ নাই যে এমপ্লয়িজখিনি ইউনিয়ন ফৰ্ম কৰিব দাবী কৰিব যে আমাৰ ইমান টকা চেলাৰী লাগে আমাৰ ইমান টকা PFত লাগে আমাৰ ইমান টকা ছাবচিডি লাগিব বাট গভৰ্ণমেণ্ট কোম্পানীজৰ ওপৰত এমপ্লয়িজে প্ৰেছাৰ দিয়ে ছ' গভৰ্ণমেণ্ট কোম্পানীজ তেনেকুৱা ধৰণৰ প্ৰডাকশ্যনো কৰিব লাগিব সেই প্ৰেছাৰটো আৰু সেই প্ৰডাকশ্যনটো আৰু সেই প্ৰফিটটো মিট কৰিবলৈ ছ' তেনেকুৱা ধৰণৰে কথা আহি যায় গভৰ্ণমেণ্ট কোম্পানীজ আৰু প্ৰাইভেট কোম্পানীজৰ মাজত যোনবোৰ ডিফাৰেঞ্চেছ থাকে আৰু তাৰে ওপৰতো গভৰ্ণমেণ্টে এইটোও জনাইছে যেনিবা এই কোম্পানীজখিনি কোনে চলায় এই কোম্পানীজখিনি চলায় ডাঙৰ ডাঙৰ IAS অফিচাৰে আৰু এই IAS অফিচাৰক আণ্ডাৰত যোনখিনি কোম্পানীজ দিয়া হয় চলাবলৈ বি সিহঁতৰ যোনটো কোৱালিফিকেশ্যনছ থাকে সেই পাৰ্টিকুলাৰ ক্ৰাইটেৰিয়া বা সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টৰ ওপৰত সেইটো কমো থাকিব পাৰে এজন এনেকুৱা IAS অফিচাৰ হ'ব পাৰে যোনে কেমিকেল ইঞ্জিনিয়াৰিং পাছ কৰিছে বাট এনেকুৱা এখন ইণ্ডাষ্ট্ৰীত তেখেতৰ আণ্ডাৰত দি দিছে চলাবলৈ যেনেকৈ ইলেক্ট্ৰিচিটি ছ' তেখেতৰ ডিপাৰ্টমেণ্ট হ'ল কেমিকেল ইঞ্জিনিয়াৰিং ছ' তেখেতে চাব লাগে ফাৰ্টিলাইজাৰ ডিপাৰ্টমেণ্ট বাট তেখেতে চাই আছে ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট ছ' এইটো এটা ডাঙৰ কণ্ট্ৰাষ্ট চিটুৱেশ্যনত আহি যায় যে তেখেতে যোনবোৰ ভেলু এড কৰিবলগীয়া আছিল সেইখিনি ভেলু এড তেখেতে কৰিব নোৱাৰিব বিকজ এইটো তেখেতৰ ডিপাৰ্টমেণ্টে নহয় ছ' সেইকাৰণে তেখেতে ইমান ভালকৈ ভেলু এড কৰিবই নোৱাৰিব য়েছ দে আৰ ভেৰি কোৱালিফাইড আমাৰ IAS অফিচাৰে ইমান ডাঙৰ এক্সাম ক্লিয়াৰ কৰি আহে দে আৰ ভেৰি কোৱালিফাইড বাট তেখেতৰ ডিপাৰ্টমেণ্টৰ বাহিৰা যোনটো বস্তু হৈ যায় সেইটোৰ বিষয়ে চবৰ নলেজ নাথাকিব পাৰে ছ' সেইকাৰণে সেইটো এটা ৰিজন হ'ব পাৰে কোম্পানীজখিনি ভাল এটা ডাইৰেকশ্যনত নোযোৱাৰ কাৰণে আৰু এট প্ৰেজেণ্ট মই আপোনালোকক দেখালোঁ 40টা আমাৰ পাব্লিক ছেক্টৰ কোম্পানীজ আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু তাৰে ভিতৰত 17টা বৰ্তমান শ্বাটডাউন কৰি দিয়া হৈছে আৰু যোনখিনি কোম্পানীজ এতিয়া বন্ধ হৈ গ'ল সেইখিনি কোম্পানীজৰ কথা যদি মই ক'ব যাওঁ যেনেকৈ নামকেইটা হ'ল ফাৰ্টিকেম লিমিটেড 2006ত ক্ল'জ হ'ল আছাম চিনটেক্স লিমিটেড 2008ত বন্ধ কৰি দিয়া হ'ল আছাম স্পন চিল্ক মিলছ লিমিটেড 2006ত বন্ধ কৰি দিয়া হ'ল আছাম কণ্ডাক্টাৰ্ছ এণ্ড টিউবছ লিমিটেড 2006ত বন্ধ কৰি দিয়া হ'ল ইণ্ডাষ্ট্ৰিয়েল পেপাৰ্ছ উইভিং এণ্ড মেনুফেকচাৰিং লিমিটেড 2006ত বন্ধ কৰি দিয়া হ'ল আছাম পাৱাৰ লুম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন লিমিটেড 2006ত বন্ধ কৰি দিয়া হ'ল কাছাৰ ছুগাৰ মিলছ লিমিটেড আৰু আছাম কোঅপাৰেটিভ ছুগাৰ মিলছ লিমিটেড ছ' এইখিনি কোম্পানীজ বৰ্তমানটো শ্বাট হৈ গ'ল ইমান দিন ধৰি শ্বাট হৈ আছে 2006ৰ পৰা আৰু তাৰে ভিতৰতো নতুন নতুন কিছুমান কোম্পানীজ আছে যোনখিনি কোম্পানী শ্বাট কৰি দিয়া হৈছে যেনেকৈ আৰ্টফেড লিমিটেড আৰু AGMC কৰ্প'ৰেশ্যন সেইখিনি কোম্পানীজ ৰিচেণ্টলি শ্বাটডাউন কৰি দিয়া হৈছে ইয়াত আপোনালোকে আৰ্টিকেলত চাবই পাৰিছে আৰ্টফেড আৰু আছাম গভৰ্ণমেণ্ট মাৰ্কেটিং কৰ্প'ৰেশ্যন লিমিটেড এই দুটা কোম্পানীজ বৰ্তমান শ্বাটডাউন কৰি দিয়া হ'ল ছ' যেতিয়া আমি ইণ্ডাষ্ট্ৰিজৰ কথা ইমানখিনি ডিছকাছ কৰিলোঁ আমাৰ আছাম গভৰ্ণমেণ্ট কৰ্প'ৰেশ্যন আৰু আমাৰ আছাম গভৰ্ণমেণ্টৰ যিবোৰ ছাবচিডাৰী কোম্পানীজ আছে এইবোৰৰ কথা ছ' তেতিয়াহ'লে আমি এতিয়া অলপ ইন ডিটেইলছ জানিবলৈ বিচাৰিম যে আমাৰ কোম্পানীজ কেনেকৈ ধৰণৰ হয় ইণ্ডিয়াৰ ভিতৰত কোম্পানীজ কিমান টাইপৰ থাকে সেইটো অলপ ইন ডিটেইলছত ডিছকাছ কৰিম ছ' বেচিকেলি বহু ধৰণৰ কোম্পানীজ থাকে যেনেকৈ লিষ্টেড কোম্পানীজ মানে সেইখিনি কোম্পানীজ যোনখিনি কোম্পানীজ আমাৰ যিখিনি ষ্টক এক্সচেঞ্জ আছে যেনেকৈ বম্বে ষ্টক এক্সচেঞ্জ দিল্লী ষ্টক এক্সচেঞ্জ সেইখিনি ষ্টক এক্সচেঞ্জেছ লিষ্টেড থাকে তাৰপিছত হ'ল আনলিষ্টেড মানে যোনখিনি কোম্পানীজ প্ৰাইভেট কোম্পানীজ বাট সেইখিনি কোম্পানীজ লিষ্টেড নহয় ষ্টক এক্সচেঞ্জৰ লগত তাৰপিছত আহে প্ৰাইভেট লিমিটেড কোম্পানীজ এতিয়া প্ৰাইভেট লিমিটেড কোম্পানীজো বহু ধৰণৰ থাকে যেনেকৈ ছ'ল প্ৰপাৰ্টাৰশ্বিপ মানে 1% কোম্পানী মানে কোনোবা এজন মানুহে কোম্পানীৰ অ'নাৰ আৰু তেখেতে ৰান কৰে সেইটো হ'ল ছ'ল প্ৰপাৰ্টাৰশ্বিপ বা 1% কোম্পানী তাৰে পিছত আহে গভৰ্ণমেণ্ট কোম্পানীজ বা পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছ বুলি কয় বা পাব্লিক লিমিটেড কোম্পানীজ বুলি কয় ছ' পাব্লিক লিমিটেড কোম্পানীজ বহু ধৰণৰ থাকে যেনেকৈ ডিপাৰ্টমেণ্টেল আণ্ডাৰটেকিংছ মানে কি যেনেকৈ ইণ্ডিয়ান ৰেলৱে এটা ডিপাৰ্টমেণ্ট হয় গভৰ্ণমেণ্টৰ মানে ইণ্ডিয়ান ৰেলৱে এটা মিনিষ্ট্ৰী আছে সেই মিনিষ্ট্ৰীৰ আণ্ডাৰত ইণ্ডিয়ান ৰেলৱে এটা ডিপাৰ্টমেণ্ট আৰু ইণ্ডিয়ান ৰেলৱে এটা কোম্পানীও হয় ছ' সেইকাৰণে কোৱা হয় সেইখিনিক ডিপাৰ্টমেণ্টেল আণ্ডাৰটেকিংছ যেনেকৈ পোষ্টেল আমাৰ পোষ্ট অফিচৰ এটা মিনিষ্ট্ৰী আছে তাৰে আণ্ডাৰত পোষ্ট অফিচ আছে ছ' পোষ্ট অফিচখিনি হ'ল ডিপাৰ্টমেণ্টেল আণ্ডাৰটেকিংছ তাৰপিছত অল ইণ্ডিয়া ৰেডিঅ' দূৰদৰ্শন ডিফেন্স এটমিক এনাৰ্জি
নেক্সট হ'ল ষ্টেটুটৰী কৰ্পৰেশ্যন অৰ পাব্লিক কৰ্পৰেশ্যন, মানে এইখিনি কৰ্পৰেশ্যন বা এইখিনি কোম্পানী এটা এক্টৰ জৰিয়তে বনোৱা হৈছে, মানে এইখিনি কোম্পানী চলাবৰ কাৰণে গভৰ্ণমেণ্টে এটা বিশেষকৈ ল আনিছে যে এই লটোৰ আণ্ডাৰত এই কোম্পানীখিনি বনোৱা হ'ব আৰু এই কোম্পানীখিনি চলোৱা হ'ব, যেনেকৈ LIC, তাৰে পিছত আপোনাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া, IDBI, তাৰে পিছত আহে গভৰ্ণমেণ্ট কোম্পানীজ। গভৰ্ণমেণ্ট কোম্পানীজ সেইখিনি কোম্পানীজ, সেই কোম্পানীজৰ যিমানখিনি শ্বেয়াৰ আছে মানে 100% শ্বেয়াৰ্ছ, তাৰে ভিতৰত 51% মানে মেজৰিটি অফ দ্য শ্বেয়াৰ গভৰ্ণমেণ্টে লৈ থৈ দিছে নিজৰ আণ্ডাৰত। সেইকাৰণে গভৰ্ণমেণ্টে চলায় সেই কোম্পানীখিনিক, মানে গভৰ্ণমেণ্টৰ অধিকাৰটো বেছি, অথৰিটি কণ্ট্ৰল চব গভৰ্ণমেণ্টে চায়। চ' সেইখিনি কোম্পানীক কোৱা হয় গভৰ্ণমেণ্ট কোম্পানীজ, যেনেকৈ ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড, BCPL, IOCL, আমাৰ গেইল, ভেইল, তাৰপিছত ONGC, এছেট্ৰা এছেট্ৰা। চ' এই ভিডিঅ'টোত ইমানখিনি। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট নিশ্চয় কৰিব। আৰু মোৰ দ্বাৰা লিখা এটা কিতাপ আছে, সেই কিতাপটো যদি আপোনালোকে চাব বিচাৰে ইয়াতে চাব পাৰে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ ওপৰত এই কিতাপটো হয়। তাৰ ওপৰতো মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে আমাৰ ষ্টাডি ইনচাইটৰ পাব্লিছ কৰা কিবা কিতাপ বা আমাৰ যোনটো কোৰ্চ চলি আছে ADR কাৰণে সেইটো চাব বিচাৰিছে, তেতিয়াহ'লে প্লিজ ডেছক্ৰিপশ্যন বক্সত গৈ মেলি আমাৰ লিংকটো ফ'ল' কৰক। তাতে আপোনালোকে চাব পাৰিব কি কোৰ্চেছ চলি আছে, আৰু যোনটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কোৰ্চ চলি আছে এইটো ADR কাৰণে, আমাৰ যোনটো ADR হ'ব এতিয়া, আৰু বহুত ষ্টুডেণ্টছে এনৰোল কৰিছে, চবে পঢ়ি আছে। অলৰেডি চিলেবাছ আমাৰ 80%ৰ ওপৰত শেষেই হৈ গ'ল। আমি ৰিভাইজ কৰি আছোঁ, তাৰ লগতে নতুন নতুন আৰু বস্তু জানিও আছোঁ, আৰু বহু ভালকৈ ইন ডিটেইলছতো শিকি আছোঁ। চ' থেংক ইউ ফৰ মেকিং মি এ পাৰ্ট অফ ইয়ৰ ডে। হেপী লাৰ্ণিং। গড ব্লেছ ইউ অল। থেংক ইউ।